পাকিস্তানৰ স্পাই সুন্দৰী তাতে ভাৰতীয় স্পাই জ্যোতি মালহোত্ৰাৰ ৰহস্যভেদ ইউটিউবাৰ জ্যোতি অকল সুন্দৰীয়েই নহয় জ্যোতি মালহোত্ৰা জেহাদীও অকল পাকিস্তানৰ গুপ্তচৰে নাছিল জ্যোতি জেহাদী সংগঠন জ্যোতি মালহোত্ৰাৰ সৈতে আছে লস্কৰৰ সংযোগো লস্কৰী তৈবাৰ ঘাটিলৈ গৈছিল জ্যোতি লস্কৰ ঘাটিতে গুপ্তচৰ প্ৰশিক্ষণ জ্যোতিৰ ভাৰতত পাকিস্তানৰ চোৰাংচোৱাৰ জাল কিমান ভয়ংকৰ ভাৰতত পাকিস্তানৰ চোৰাংচোৱাৰ বিশাল জাল উন্মোচন কৰি দিছে জ্যোতি মালহোত্ৰা কাণ্ডই ইউটিউবাৰ জ্যোতি মালহোত্ৰা আৰক্ষীৰ জালত পৰাৰ পাছৰে পৰা এটাৰ পাছত আন এটা চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে অকল পাকিস্তানৰ গুপ্তচৰ বৃত্তিয়েই নহয় ইউটিউবাৰ জ্যোতি মালহোত্ৰা পাকিস্তানৰ জেহাদী সংগঠন লস্কৰী তৈবাৰ প্ৰশিক্ষণপ্ৰাপ্ত চোৰাংচোৱাও পাকিস্তানলৈ গৈ লস্কৰী তৈবাৰ প্ৰশিক্ষণ লৈছিল জ্যোতিয়ে লস্কৰী তৈবাৰ মুখ্যালয় মুৰিদকেটত প্ৰশিক্ষণ লৈছিল জ্যোতিয়ে 14 দিনীয়া প্ৰশিক্ষণ লৈছিল জ্যোতিয়ে প্ৰশিক্ষণ লোৱাৰ পাছতে লস্কৰী তৈবাই বিশেষ এক অভিযান চলাবলৈ জ্যোতি মালহোত্ৰাক ভাৰতলৈ প্ৰেৰণ কৰিছিল ভাৰতত এই অভিযান আৰম্ভ কৰাৰ পূৰ্বে হাৰিয়ানাৰ হিছাৰত আৰক্ষীৰ জালত পৰে এইগৰাকী সুন্দৰী ইউটিউবাৰ ইতিমধ্যে ভাৰতীয় তদন্তকাৰী সংস্থাৰ তদন্তত প্ৰকাশ পাইছে যে পেহেলগাম আক্ৰমণৰ পূৰ্বে পাকিস্তানলৈ গৈছিল জ্যোতি মালহোত্ৰা অকল লস্কৰী তৈবাৰ মুৰিদকেটৰ ঘাটিতে 14 দিন আছিল জ্যোতি মালহোত্ৰাই পাকিস্তানত থকা কালত অবাধে দেশখনৰ বিভিন্ন ঠাইলৈ গৈছিল জ্যোতি তাৎপৰ্যপূৰ্ণভাৱে পাকিস্তান চৰকাৰেও জ্যোতিক তেওঁলোকৰ সংবেদনশীল স্থান পৰিদৰ্শনৰ অনুমতি দিছিল ভাৰতীয় ইউটিউবাৰগৰাকীৰ সুৰক্ষাৰ বাবে পাকিস্তানেও ব্যক্তিগত নিৰাপত্তাৰক্ষীৰো ব্যৱস্থা কৰি দিছিল আটাৰী বাঘা সীমান্ত পাৰ হৈ লাহোৰৰ আনাৰকলি বজাৰ পাকিস্তানৰ পঞ্জাবৰ কটাছৰাজ মন্দিৰো দৰ্শন কৰিছিল পাকিস্তানৰ খাদ্যাভ্যাস আৰু ভাৰতৰ খাদ্য ৰীতিৰ তুলনা কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল এইগৰাকী সুন্দৰীয়ে এটা ভিডিঅ'ত দেখা গৈছিল জ্যোতিক লাহোৰৰ এখন ৰেষ্টুৰাঁত প্ৰৱেশ কৰা ৰেষ্টুৰাঁখনত এদল যুৱক যুৱতীৰ সৈতে ভোজন বিলাস কৰা দেখা গৈছিল জ্যোতিক জ্যোতিয়ে বাৰ্তালাপ কৰা এই লোকসকলৰ পৰিচয় উদ্ধাৰ হোৱা নাই এই দলটোৰ লোকসকল জেহাদীৰে সম্পৰ্কিত হ'ব পাৰে বুলি সন্দেহ কৰা হৈছে এখন ফটোত জ্যোতিক দুই মহিলাৰ সৈতে কথা পাতি থকা দেখা গৈছে
এই মহিলাৰ মাজত এগৰাকী পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ কন্যা মৰিয়ম শ্বৰীফ। মৰিয়ম শ্বৰীফ পাঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰী। পাকিস্তানলৈ গৈ মৰিয়মকো জ্যোতিয়ে সাক্ষাৎ কৰা কথাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে। দ্বিতীয় এখন ফটোত এক তৰুণীৰ সৈতে দেখা গৈছে জ্যোতিক। হাঁহিমুখে পোষ্ট দিছিল জ্যোতিয়ে। এই ফটোখন পেহেলগামত তোলা বুলি দাবী কৰা হৈছে। ফটোখন পেহেলগাম আক্ৰমণৰ কেইদিনমান পূৰ্বৰ। ইয়াৰ উপৰিও জ্যোতিৰ সৈতে ISIৰ এজন এজেণ্টৰ শাৰীৰিক সম্পৰ্ক থকা বুলিও প্ৰকাশ পাইছে। ইউটিউবাৰ জ্যোতি মালহোত্ৰা নতুন দিল্লীত থকা পাকিস্তান উচ্চায়ুক্তৰ বিষয়া দানিছৰ সৈতেও ঘনিষ্ঠ। দানিছৰ আমন্ত্ৰণ ক্ৰমে জ্যোতিয়ে পাকিস্তান উচ্চায়ুক্তৰ কাৰ্যালয়ত ইফতাৰ পাৰ্টিত যোগদান কৰিছিল। পাকিস্তান উচ্চায়ুক্তৰ বিষয়া দানিছে নিয়ন্ত্ৰণ কৰিছিল জ্যোতিৰ সকলো ধৰণৰ চোৰাংচোৱাগিৰিৰ কাৰ্যকলাপ। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰথম খবৰ।